ভাড়া থাকিলে যেনেকৈ ৰেণ্ট দিব লাগে সেইটো আমি তেওঁলোকৰ ছফ্টৱেৰ আনি তেওঁলোকক আমি মান্থলি আমি কিবা এটা টকা দিছিলোঁ সেইটো হিচাপত আমি কাম কৰি আছোঁ। কিন্তু এতিয়া আমাৰ যিটো ছফ্টৱেৰ আছে যদিও আপোনালোকে ষ্টাৰ্টিঙত অকণমান কষ্ট পাইছিলে বা এতিয়াও কিবা কিবি ইছ্যু আপোনালোকে পাই আছে, কিন্তু এটা কথা ভাবি পেলাই আপোনালোকে গৌৰৱ কৰিব পাৰে যে এইটো আমাৰ নিজস্ব চিষ্টেম। গতিকে ফৰ এ ফিউ ডেইজ ষ্টাৰ্টিঙত প্ৰব্লেম হয়েই আৰু লাহে লাহে প্ৰব্লেমবিলাক চাগে কমি গৈ আছে। এতিয়াতো বহুতেই কমিছে প্ৰব্লেমবিলাক আৰু এটা সময়ত চাগে আৰু কমি যাব। গতিকে এইখিনি সমস্যা আমি সদায় পাই নাথাকোঁ, কিন্তু আমি গৌৰৱ কৰা উচিত যে আমি এতিয়া নিজে পোষ্টেল ডিপাৰ্টমেণ্টে নিজে বনোৱা ছফ্টৱেৰত আমি কাম কৰি আছোঁ বেলেগৰ ওপৰত। এতিয়া কথা হৈছে এই চৌপালটো এইবাৰ ৰূপহী এছ' বাছি লোৱা যিটো কথা সেইটো কথাৰ আধুৰি কথাখিনি কৈ আছে। এইবাৰ আমি ৰূপহী বাছি ল'লোঁ এইটো কাৰণত যিখিনি সমস্যা আমাৰ ৰূপহী আমাৰ ষ্টাফেও চাফাৰ কৰিলে, কাষ্টমাৰো বুজিলে, আমিও ভবামতে যিটো ৰিজাল্ট বা আউটপুট আমি ৰূপহী এছত আগত পাই আছোঁ সেইটো আমি পোৱা নাই। সেই কাৰণটো আমি জানো কাৰণে আমি হেঁচাও দিয়া নাই বা তেওঁৰো গা ভাল নহয়, গতিকে যেনে তেনে অফিচটো চলাই আছে। আপোনালোকেও ছাপোৰ্ট দিছে, নিদিয়া নহয়, তাৰ মাজেদি আমি সেইটো ফেজ পাৰ কৰিলোঁ। কিন্তু এতিয়া যিহেতুকে নতুনকৈ এজন এফিচিয়েণ্ট ষ্টাফ দিছে আৰু পেণ্ডিং কামবিলাকো শেষ হৈছে, গতিকে আমি এতিয়া নতুন উদ্যমেৰে কাম কৰাই কথা। যোৱাবাৰ যিটো মেলা আমাৰ হৈ গ'ল PLI RPLI, তাত চাগে ৰূপহীত ইমান মানে কম হেৰি আপোনাৰ পাৰফৰ্মেঞ্চ কোনো মেলাতে আপোনালোকে দিয়া নাই। লিষ্টখন আছে মোৰ তাত, মই যদি এতিয়া চবকে আপোনালোকক কৈ শুনাওঁ বেয়া লাগিব। আপোনালোকে নিজে চাব যিখন চাৰ্ট মই অফিচ ৱাইজ ইণ্ডেক্সিং ফিগাৰত যিখন চাৰ্ট আপোনালোকক দিছিলোঁ গ্ৰুপত শ্বেয়াৰ কৰিছিলোঁ, এইটো মানে এনেকুৱা হৈছে ৰূপহী এইবাৰৰ নিচিনা বেয়া পাৰফৰ্মেঞ্চ কোনো মেলাতে দিয়া। গোটেই ৰূপহী ব্ৰাঞ্চ অফিচ চাব অফিচ মিলি 1 লাখ টকা আমাৰ ইণ্ডেক্সিং ফিগাৰ হোৱা 98,000 কিমান হৈছে, য'ত নেকি আমি ৰূপহী 2-3টা ভিঅ' মিলিয়ে 2 লাখ টকা দিয়া এটা আমাৰ মানে হেৰি। তাৰ ভিতৰত আকৌ কাঞ্চনপুৰৰ 45%। গতিকে গোটেই ভিঅ'বিলাকৰ মাজত যদি কোনোবাই ভাল এটা পাৰফৰ্মেঞ্চ দিছে কাঞ্চনপুৰ আৰু বাকীবিলাক ভিঅ'য়ে কোনোবাই 800, কোনোবাই 2000, 3000, 5000। গতিকে যোৱাবাৰ মেলাত আমাৰ পাৰফৰ্মেঞ্চ একেবাৰে বেয়া আছিলে। আমিও বুজি পাইছোঁ, ছাৰেও বুজি পালে যে যিহেতুকে ষ্টাফৰ সমস্যা, বিপিএমসকলৰ মন বেয়া, তেওঁলোকে মানে হেৰি স্পিৰিটত কাম কৰি আছিল, এই স্পিৰিটটো এতিয়া নাই। আৰু এট দ্য চেম টাইম PLI RPLI লগত আমাৰ QSB পাৰফৰ্মেঞ্চটো ইমান ডাউন হৈ গৈছে ৰূপহী আপোনালোকৰ